Hello everyone, my name is Islamuddin আৰু আজি মই ডিসকাস কৰিব গৈ আছো 2023 বৰ্ষৰ যি উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পদাৰ্থ বিজ্ঞান বিষয়ৰ অৰ্থাৎ ফিজিক্সৰ যিবোৰ নিউমেৰিকেল কোৱেশ্চন আছিল সেইবোৰৰ তোমালোকক সলভ কৰাবলৈ চেষ্টা কৰিম আৰু এইবাৰ যেটো 2025 পৰীক্ষা সেইটোৰ বাবে খুবেই ইম্পৰ্টেন্ট হয় নিউমেৰিকেল পাবাই তোমালোকে পৰীক্ষাত আহিবই কোনো সন্দেহ নাই আহিবই তো বৰ্ডত চাব পাৰিছা কি কৈছে ইয়াত calculate the force between two small charge spheres having charges of plus 1 into 10 to the power minus 7 coulomb and minus 1 into 10 to the power minus 7 coulomb placed 30 centimeter apart in air 2023 question হয় 2 মার্কসৰ কাৰণে আহিছিল একদম ইজি হয় ভালকে চালে 2 নম্বৰ ইজি কেৰি কৰিব পাৰিবা আৰু এনেকুৱা কুলম্বছ লৰ পৰা যিকোনো তোমালোকক কুলম্বছ লৰ ডিফাইনে হয় বা তেনেকুৱা ষ্টেটমেন্ট বা কুলম্বছ লৰ ওপৰত যিকোনো কোৱেশ্চন এটা থাকিবই এইটো সলভ কৰিছো চাবা given date q1 charge q1 1 into 10 to the power minus 7 coulomb q2 equal 1 into 10 to the power minus 7 coulomb এতিয়া ক'ব পাৰে মাইনাস চিনটো ক'ত গ'ল where the negative sign ইয়াত নেগেটিভ সাইনৰ কোনো এফেক্ট নপৰে নেগেটিভ সাইন থাকিলে বা যেতিয়া প্লাস মাইনাস দেখিবা তেতিয়া এটা বস্তু ইন্ডিকেট কৰিব মানে কি ফোর্সটো ৰিপালস হৈছে নে কি ৰিপালসন হৈছে নে অ্যাট্ৰাক্টিভ হৈছে সেইটোৱে বুজাব ইয়াত কোনো সাইনৰ এফেক্ট নপৰে সো আমাৰ নেগেটিভ পজিটিভ চাব একো দৰকাৰ নাই আমি মেইনলি চার্জ দিয়া আছে চার্জ দুটা লিখি লম আগতে ডায়াগ্রাম আঁকিব পাৰা ধৰা ইয়াত এটা চার্জ দিয়া আছে প্লাস কিউ ইয়াত এটা মাইনাস কিউ ইহঁতৰ ডিসটেন্স কিমান দিয়া আছে 30 সেন্টিমিটার এপাৰ্ট বুলি কৈছে ডিসটেন্স 30 সেন্টিমিটার এন্ড ডিসটেন্স আর দিয়া আছে কিমান 30 সেন্টিমিটার এটু 30 সেন্টিমিটার মিটাৰত কনভার্ট কৰা এখৰে হৰণ কৰি দিয়া কিমান পাবা 0.3 মিটাৰ পাই যাবা আকৌ আমি জানো হয়নে নাই উই নো ডেট F equal K Q1 Q2 divide R square. This is the Coulomb's law. From the Coulomb's law, we find it. বহাই দিয়া ভ্যালু পুট কৰিম এতিয়া F equal K এর ভ্যালু আমি জানো 9 into 10 to the power 9 a2 plus Q1 1 into 10 to the power minus 7 Q2 1 into 10 to the power minus 7 তলত r square distance 0.3 square এইটো কিমান পাম তলত স্কয়ার কৰিলে 0.9 পাম এইটো দুবাৰ স্কয়ার কৰিব লাগিব হাই সেকেন্ডাৰী লেভেলৰ ষ্টুডেন্ট হয় এখিনি সিম্পলিফিকেশন কৰিব জানিবই লাগিব ইয়াত কি থাকিব 9 into 10 to the power 9 into এইটো পাৱাৰ গিটা 8 কৰি দিয়া 10 to the power minus 14 কি হ'ব এইটো 9 into 14 পৰা 9 গুচাই দিয়া কিমান পাবা -5
0.9 এটো ডিভাইড কৰিলে approximately পাবা 9.98 into 10 to the power minus 4 Newton. This is the final answer. আৰু এইখিনি কৰিলে 2 নম্বৰটো ক্যাৰি কৰিব পাৰিবা একদম ইজি হয় আৰু কুলম্বছ লৰ ওপৰত যি কোনো এটা কোৱেশ্চন আহিবই তোমালোকৰ মই এতিয়া কৈ আছো সাবা এক্সাম হলত গৈ যি কোনো কোৱেশ্চন এটা পাবাই কুলম্বছ লৰ ৰিলেটেড ধৰা তোমাক স্টেটমেন্টটো লিখিব দিব পাৰে ধৰা লটো state the Coulomb's law or define the Coulomb's law এনেকুৱা বহুত কোৱেশ্চন হ'ব পাৰে মানে কুলম্বছ লৰ পৰা নিউমেৰিকেল আহিব পাৰে আহিবই এটা এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো চাম দ্বিতীয়টো কোৱেশ্চন যেটো 2023 ত আহিছিল এটো আছিল কিমান মাৰ্কছৰ 2 মাৰ্কছৰ আছিল এটো 2023 2 মাৰ্কছ আছিল খুবই ইজি হয় একদম সিম্পল সলিউশনটো কৰিম solution so question to this a current of 0.40 ampere is flowing through a coil of radius 8.0 centimeter and having 100 turns. Find the magnetic field at its center যেটো সেন্টারত আমাক ম্যাগনেটিক ফিল্ড টু উলাব দিছে অর্থাৎ আমাক বি টু উলাব দিছে ম্যাগনেটিক ফিল্ড বি given date current দিয়া আছে current I is equal 0.40 ampere and radius দিয়া আছে radius is given by radius r is given by 8.0 centimeter এটো মিটাৰলৈ কনভাৰ্ট কৰিলে কিমান পাম এটো 0.08 মিটাৰ পাম এটো মিটাৰলৈ কনভাৰ্ট কৰিলে তাৰ পিছত n দিয়া আছে আমাক number of turn দিয়া আছে আমাক number of turns n equal 100 we know that maki ulabo dise magnetic field ulabo dise magnetic field we know that b equal mu naught n I by কি আছিল ফর্মুলাটো কত লাভ দিছে আমাক সেন্টারত mu naught n I twice r সেন্টাৰৰ কাৰণে ফৰ্মুলা যেটো হয় এটো চাই লবা at its center আমাক কারেন্ট ফ্লো হৈ আছে আৰু ৰেডিয়াস টো দিয়া আছে আৰু আমাক আৰু কি দিয়া আছে নাম্বার অফ টাৰ্নস দিয়া আছে তো আমি ইয়াত বহাই লম এতিয়া নেক্সট এফালে কৰিছো চাবা এতিয়া আমাক বি উলাবত লাগে ম্যাগনেটিক ফিল্ড mu we know that mu ইয়াৰ পৰা mu টো কিমান হ'ব mu ইকুৱেল কি আছিল 4 pi into 10 to the power minus 7 নহয় জানো এটো আছিল b mu টো এটো আছিল mu এর ভ্যালু mu 4 pi into 10 to the power minus 7 n is equal 100 আছিল আৰু I টো আছিল 0.4 ampere 0.40 একে কথা তাৰ পিছত চাবা 2r আমাক ৰেডিয়াস টো দিয়া আছিল 2 into 0.08 আমাক সেন্টিমিটাৰ দিয়া আছিল আমি মিটাৰলৈ কনভাৰ্ট কৰিছো এতিয়া এইখিনি সিম্পলিফাই কৰা কিমান হ'ব এটো সিম্পলিফাই কৰা 4 pi এটো কিমান থাকিব 10 to the power minus 5 into 0.4
0.16 পাম এইটো 2 8 গুণ 16 এইটো সিম্পলিফাই কৰি কিনে আমি এনসাৰ পাম শেষত গৈ 3.14 into 10 to the power minus 4 টেসলা এইটো ফাইনাল আনসার পাম পাইৰ ভ্যালুটো 3.14 বহুৱাই চাবা লাষ্টত এইটো গৈ আনসার পাবা 3.14 into 10 to the power minus 4 টেসলা আৰু এইটোৱে হৈছে ফাইনাল আনসার এইখিনি কৰিলে 2 মার্কস আৰামত পাই গলা সো নিউমেৰিকেল আহিবই পৰীক্ষাত কমেও 5টাৰ পৰা 6টা নিউমেৰিকেল পাবাই তুমি 70 মাৰ্কৰ পৰীক্ষাত নিউমেৰিকেল পাবাই সো খুবেই দৰকাৰী হয় যিবোৰ ফৰ্মুলা আছে কোড কেনেকৈ ইনডিউস ইএমএফ তাৰ পিছত গুটেই ৰেজিস্ট্যান্স ওলাব দিব বুস্টেন ব্ৰিজ এই গুটেইখিনি ফৰ্মুলাবোৰ তোমালোকৰ মনত ৰখাটো খুবেই দৰকাৰ আৰু প্ৰয়োজনীয় সেই কাৰণে গুটেই বস্তুবোৰ মনত ৰাখিবা যাতে নিউমেৰিকেল বস্তুবোৰ ইজি হয় আৰু যিমান তুমি থিওৰিটিক্যাল যিবোৰ কোৱেশ্চন দিব তাতকৈ তুমি নিউমেৰিকেল কৰিবা বহুত মাৰ্কসবোৰ কেৰি কৰিব পাৰিবা আৰু ইজি হ'ব তা মানে সো মই সাজেষ্ট কৰিম তোমালোকক যে পৰীক্ষাত নিউমেৰিকেল যিবোৰ আহিব সেইবোৰৰ পিছে পিছে দৌৰিবা অকল যাতে মানে যিবোৰ মানে নিউমেৰিকেল তোমাৰ ইজি লাগে মানে সেইবোৰ কৰিবাই মানে এৰি নিদিবা নিউমেৰিকেলত মাৰ্কসবোৰ স্টেপ মাৰ্কস থাকে তোমাৰ শেষত গৈ তোমাৰ অলপ ভুল হলেও মানে এনসারটো ভুল হলেও মার্কসটো পাই যাবা দে একো মানে টেনশন ল'ব নালাগে সো চেষ্টা কৰিবা গোটেই ফৰ্মুলা মনত ৰাখিব আৰু মানে তুমি যদি ইন মানে হাই সেকেন্ডাৰী পিছত তুমি জি দিয়া জি মিন্স দিব যদি খোজা তেন্তে তোমাক এইবোৰ নিউমেৰিকেল আহিব নিটতো আহে নিউমেৰিকেল সো এতিয়াৰ পৰা প্ৰেক্টিস কৰি গলে ভাল তোমাৰ কাৰণে বেনিফিটস ফৰ ইউ নেক্সট আমি 3 নম্বৰ কোৱেশ্চনলৈ আগবাঢ়িছো এয়া 3 নম্বৰটো কোৱেশ্চনটো কি কৈছে এ কাৰেন্ট অফ 4.0 ampere is flowing in a coil if the current suddenly falls to 0.0 ampere in 0.1 second and average EMF 200 volt is induced then calculate the coefficient of self induction of the coil মানে কি কৈছে এটা মানে কি হৈছে এটা কইলৰ মাজেৰে কারেন্ট ফ্লো হৈ আছে 4 এম্পিয়ার কারেন্ট ফ্লো হৈ আছে যদি আমি কারেন্টটো সাডেনলি অকস্মাত ৰখি যায় মানে 4 এম্পিয়ার গৈ আছে হঠাৎ যদি কারেন্টটো যোৱা বন্ধ কৰে মানে 0.0 এম্পিয়ার মানে যোৱা বন্ধ কৰি দিছে মানে 0 সেকেন্ড 0.1 সেকেন্ডত মানে এনেকৈ গৈ আছে কারেন্টটো এনেকৈ ফ্লো হৈ আছে 0.1 সেকেন্ডত যোৱা বন্ধ হলে একদম মানে ৰখি গল কারেন্ট দেন এভারেজ ইএমএফ কি কৈছে এন এভারেজ ইএমএফ অফ 200 ভোল্ট আৰু যেটো গড় ইএমএফ হয় হেতু কি কৈছে 200 ভোল্ট বুলি কৈছে 200 ভোল্ট কমি যায় ইনডিউস হয় মানে কমি গৈছে 200 ভোল্ট কমি গৈছে যেটো ইএমএফ হয় 200 ভোল্ট কমি গৈছে ক্যালকুলেট দ্য কোএফিসিয়েন্ট অফ ইটস ইন্ডাকশন self induction of the coil আৰু আমাক তেতিয়া কি কৰিব দিছে সেলফ ইন্ডাকশন কইলৰ সেলফ ইন্ডাকশন টু ক্যালকুলেশন কৰিব দিছে কিমান হ'ব তাৰ মানে হেতু ক্যালকুলেশন কৰিব দিছে সলভ কৰিম ইফালে কৰিছো given that total current first কিমান গৈছে 0.4 ampere minus 0.0 ampere গৈছে এটো মাইনাস কৰিলে কি পাম 0.4 ampere পাম নেক্সট আমাক এভারেজ সময় কিমান দিয়া আছে টাইম ডেল টি দিয়া আছে আমাক সেলফ ইন্ডাকশনৰ কাৰণে কি লাগিব মানে এভারেজ কারেন্টটো লাগিব এভারেজ টাইমটো লাগিব তাৰ পিছত ইএমএফ টো লাগিব যদি আমি সেলফ ইন্ডাকশন ক্যালকুলেট কৰিব যাও টি কি দিয়া কিমান দিয়া আছে 0.1 সেকেন্ড ইএমএফ দিয়া আছে
কিমান দিয়া আছে 200 ভোল্ট we know that EMF is equal minus L del I by del T এইটো যেটো ইন্ডাকশনৰ ফৰ্মুলা হয় এইটো মেইন ফৰ্মুলাটো এইটো সেলফ ইন্ডাকশনৰ ইয়াৰ পৰা আমি সিম্পলিফাই কৰি কেনে L2 ওলাব দিছে আমাক সেলফ ইন্ডাকশনটো ওলাব দিছে আমাক হেতু সিম্পলিফিকেশন কৰি লম এইটো কি হৈ যাব L এইটো ওপৰত যাব T del T del of I equal L এইটো পাম এইটো ফৰ্মুলা পালো ইয়াত আমি পুট কৰি দিম ভ্যালু কিটা EMF কিমান পালো 200 EMF 200 ভোল্ট EMF 200 ভোল্ট এইটো 200 ভোল্টটো ইফালে আমি মানে L equal 200 into average time 0.1 second 0.1 second yes yeah 0.1 second তাৰ পিছত এভাৰেজ কারেন্ট কিমান কৈছে 4 এম্পিয়াৰ 4.0 এম্পিয়াৰ 0 এম্পিয়াৰ এটো ক্যালকুলেশন কৰা এইটো 4 ৰে 200 কিমান বাৰ যাব 50 into 0.1 এইটো সেলফ ইন্ডাকশনৰ SI ইউনিট কি হেনরি H এইটো আৰু এইটো পূৰণ কৰা কৰিলে কিমান পাবা 5.0 হেনরি therefore self induction L is equal 5.0 হেনরি 2023 question হয় 2 মার্কসৰ কাৰণে আইছিল এইটো সাবা 2 মার্কসৰ কাৰণে আইছিল এইটো question 2023 নেক্সট এইটো হ'ব 4 নম্বৰ কোৱেশ্চন 4 নম্বৰ এইটো কি দিয়া আছে a tank is filled with water to a height of 12.5 centimeter the apparent depth of needle lying at the bottom of the tank is measured by a microscope to be 9.4 centimeter what is the refractive index of water water আমাক যেটো হেৰি দিয়া আছে ৰিয়েল ডিপেক্ট দিয়া আছে আমাক আৰু এপারেন্ট ডিপেক্ট দিয়া আছে আমাক রিফ্রেক্টিভ ইন্ডেক্স ওলাব দিছে এইটো কোৱেশ্চন আইছিল 2023 2 মার্কসৰ কোৱেশ্চন আছিল এইটো 2023 আহিছিল সো আমি সলভ কৰিম কোৱেশ্চনটো given আমাক কি ওলাব দিছে রিফ্রেক্টিভ ইন্ডেক্স এইটো রে অপটিক্সৰ পৰা দিছে কোৱেশ্চনটো একদম ইজি মিউ ওলাব দিছে given date কি দিয়া আছে আমাক রিয়েল ডিপেক্ট ডি আর বুলি ধৰিলাম রিয়েল কিমান দিয়া আছে আমাক 12 দিয়া আছে রিয়েল যেটো ডিপেক্ট
এইটো এপাৰেণ্ট হয়, এইটো ৰিয়েলটো হৈছে, ৰিয়েলটো এইটো দিয়া আছে, এইটো অফ হয়। 12.5 সেন্টিমিটার দিয়া আছে আমাক, এইটো এপাৰেণ্ট ডিফেক্ট দিয়া আছে। এপাৰেণ্ট ডিফেক্ট ডি এ ধৰি ল'ম এপাৰেণ্ট কিমান দিয়া আছে 9. এইটো দিয়া আছে আৰু এইটো দিয়া আছিল 9.4 সেন্টিমিটাৰ। এইটো কৰি ল'ম আমি। therefore we know that mu refractive index, mu mean refractive index, real divide apparent defect বহাই দিয়া ভ্যালু। রিয়েল ডিফেক্ট কিমান দিয়া আছে, এইটো আমি এটা কাম কৰিলে হলটো সেন্টিমিটাৰত আছে, আমি মিটাৰলৈ কনভাৰ্ট কৰি ল'ব পাৰো, বা এনেকুৱা মিটাৰত কনভাৰ্ট কৰিলে হ'ব, বা সেন্টিমিটাৰতে কৰি ল'ম আমি। এইটো 12.5 আছে 9.4, এইটোৰে হৰণ কৰিলে কিমান পাবা, আমাক কিহৰ ৰিফ্ৰেক্টিভ ইনডেক্স, ৱাটাৰৰ কথা কৈছে নহয়, ৱাটাৰৰ ৰিফ্ৰেক্টিভ ইনডেক্সটো কিমান, আমাৰ এইটো মনত ৰখাটো খুবেই দৰকাৰ হয়। ৱাটাৰৰ ৰিফ্ৰেক্টিভ ইনডেক্স হৈছে 1.33। এইটো কেতিয়াবা 1 নম্বৰীয়া কুৱেশ্যনতে দিয়ে, হোৱাট ইজ দ্য ৰিফ্ৰেক্টিভ ইনডেক্স অফ ৱাটাৰ, তেতিয়া তোমাক ডাইৰেক্ট কুৱেশ্যন দিলে 1.33। চ' এইটোৰে এইটো হৰণ কৰিলে কিমান পাবা 1.33। 1.33 where the unit ক'ত গ'ল, ৰিফ্ৰেক্টিভ ইনডেক্স হৈছে ইউনিটলেছ, ইয়াৰ কোনো ইউনিট নাই। যেনেকৈ সলিড এংগেল তেনেকৈ মানে ৰিফ্ৰেক্টিভ ইনডেক্স এনেকুৱা কিছুমান মানে এনেকুৱা কিছুমান হেৰি আছে আমাৰ যিবোৰৰ তাৰমানে হেৰি নাই, ইউনিটছ নাই, তেনেকুৱা মানে ৰিফ্ৰেক্টিভ ইনডেক্সৰ ইউনিট নাই। চ' ইয়াতে লিখিবা therefore the refractive index of water is 1.33. নেক্সট আমি 5 নম্বৰ কুৱেশ্যনলৈ আহিছো। 5 নম্বৰ কুৱেশ্যনত কি সুধিছে, an electric dipole with dipole moment 4 into 10 to the power minus 9 centimeter is aligned at 30 degree with the direction of a uniform electric field of magnitude 5 into 10 to the power 4 Newton per coulomb. Calculate the magnitude of the torque. আমাক কি ওলাব দিছে, ইয়াত টর্ক ওলাব দিছে, আমাক মেইন আমাক টর্ক ওলাব দিছে। কি দিয়া আছে আমাক, ইলেক্ট্রিক ডাইপল পি দিয়া আছে, আৰু কি দিয়া আছে, থিটা দিয়া আছে। কি দিয়া আছে আগতে সেইবোৰ লিখি ল'বা, গিভেন ডেট বুলি দি লিখি ল'বা। থিটা দিয়া আছে, তাৰপিছত আমাক আৰু কি দিয়া আছে, ইলেক্ট্রিক ফিল্ড দিয়া আছে, এইখিনি ই দিয়া আছে ইলেক্ট্রিক ফিল্ড। সলভ কৰিবৰ কাৰণে আমি প্ৰথমে লিখি ল'ম গিভেন ডেট ইলেক্ট্রিক ফিল্ড ই ইজ ইকুৱেল কিমান দিয়া আছে 5 into 10 to the power 4 Newton per coulomb ইলেক্ট্রিক ফিল্ড। আৰু আমাক কি দিয়া আছে, ইলেক্ট্রিক ডাইপল মোমেন্ট দিয়া আছে, ডাইপল মোমেন্ট দিয়া আছে আমাক। ডাইপল মোমেন্ট কি পি ৰে বুজোৱা হয়, পি দিয়া আছে কিমান 4 into 10 to the power minus 9 centimeter।
তাৰপিছত আমাক থিটা দিয়া আছে, থিটা দিয়া আছে, যেটো এংগেল থিটা কিমান দিয়া আছে 30 ডিগ্ৰী। সো এইটো আমি সেন্টিমিটাৰত লৈ কৰিব পাৰো বা মিটাৰত লৈ, এইটো নিউটন কুলম্ব আছে সেইটো আমি সেন্টিমিটাৰত ল'ম। এইটো সেন্টিমিটাৰত ল'বৰ কাৰণে এইটো কি হ'ব, সৰি মিটাৰত ল'বৰ কাৰণে এইটো 4 × 10 টু দি পাৱাৰ, দুটা 0 এড হৈ যাব, 10 টু দি পাৱাৰ -11 মিটাৰ। টাইপ কৰি এইটো মিটাৰত লৈছোঁ মোমেন্টটো। নেক্সট কি কৰিম, উই নো ডেট, টর্ক, আমাক টর্ক লব দিছে, টর্ক ইজ ইকুয়াল কি ফর্মুলা পাইছিলো আমি, কি ফর্মুলা পাইছিলো, PE sin থিটা, এইটো ফর্মুলা পাইছিলো নিশ্চয় মনত আছে। এইটো ফর্মুলাৰ পৰা বহাই দিয়া, P কিমান পালো আমি, 4 × 10 টু দি পাৱাৰ -11, তাৰপিছত ইনটু ইৰ ভ্যালু কিমান দিয়া আছে 5 × 10 টু দি পাৱাৰ 4 ইনটু sin sin 30 ডিগ্ৰী। ক্যালকুলেশন খিনি আমি হেৰি কৰি লম, এইখিনি চাই লোৱা, গিভেন দিয়া আছে। নেক্সট মুছি দিম, এইখিনি বস্তু মই গুচাই লৈছোঁ কাৰণ মোৰ লিখাত অসুবিধা হৈ আছে। ইয়াত এইফালে লিখিম, ইয়াত লিখিম আমি, কি দিয়া আছে 4 × 5 × 20 20, আৰু এইটো কি হ'ব 11ৰ পৰা 4 গুচাই দিয়া কিমান থাকিব, ইফালে আমাৰ 7 থাকিব, 10 টু দি পাৱাৰ -7 থাকিব, আৰু sin 30 ডিগ্ৰীৰ ভ্যালু কিমান 1/2 sin 30 ডিগ্ৰীৰ, এইটোৰে এইটোত কিমান 10 বাৰ কিমান পাম এইটো। সো এইটো এনেকৈ লিখিব পাৰিবা, ইজ ইকুৱেল 1 × 10 টু দি পাৱাৰ -6। টর্কৰ SI ইউনিট কি, নিউটন মিটাৰ, আমি মিটাৰত কৰিছিলোঁ, এইটো ফাইনেল আনসাৰ ওলাই যাব, এনেকৈ কৰিলে ওলাই যাব। সো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি কাৰোবাৰ কিবা ডাউট থাকে কমেণ্ট সেকশনত কবা, বুজাই দিম। আৰু যদি কিবা যিবোৰ টপিক বাকি আছে বা তেনেকুৱা টপিকৰ বিষয়ে কমেণ্ট কৰিবা, নিশ্চয় প্ৰব্লেমবোৰ সলভ কৰিবলৈ চেষ্টা কৰিম। আৰু আগন্তুক যিবোৰ ভিডিঅ' দিম সেইবোৰত 2024ৰ কুৱেশ্যনো আলোচনা কৰিম, আৰু আগৰ যিবোৰ নিউমেৰিকেল কুৱেশ্যন হয় সেইবোৰো আলোচনা কৰিম। দৰকাৰী যিবোৰ ধৰা হেৰি আছে, ডেৰিভেশ্যন আছে, সেইবোৰো আলোচনা কৰিম। সো এতিয়ালৈ ইমানে, ইয়াতে